কৰি আছে তাৰপিছত আহি পেলাই মই লগে লগে গোসাইগাঁও অচি ছাৰক ফোন কৰিলোঁ। মোৰ ভইচ ৰেকৰ্ডিঙো আছে। মই ক'লোঁ ছাৰ এনে কথা যে মানুহজন এনেকুৱা অৱস্থাত আছে যে আপুনি হ'ব বুলি ক'ল। অঁ ঠিক আছে হ'ব দিয়া বুলি ক'ল। তাৰপিছত অচি ছাৰে মোটামুটি 40-50 মিনিটৰ পিছত মানুহ পঠাইছে। গোসাইগাঁও থানাৰ পৰা ইয়ালৈকে অহাটো হাইষ্ট হ'লে 5 মিনিটৰ ৰাস্তা এটা হয়, বেছি টাইম নহয়। এইখিনি আহাতে ইমান টাইম প্ৰশাসনক কিয় লাগিল? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমান নেতৃত্ব দুৰ্ঘটনাত পতিত হোৱা তেখেতৰ অলৰেডি ডেড। তেখেতৰ মোৰ হিচাপত তেখেতে ডেড হৈছে। যি দেখা পালোঁ আমি পানী চানী খুৱাই পেলাই পঠাই দিলোঁ। এতিয়া এম্বুলেঞ্চটো লৈ গ'ল, কিন্তু তেখেতৰ আৰু আশা নাই, তেখেতে নাবাচে। কি ক'ব বিচাৰিছে? মই কওঁ যে এইটো ক্ষেত্ৰত চৰকাৰে এটা পদক্ষেপ ল'ব লাগে। নেশ্যনেল হাইৱে যোনটো কিবা আছে তাতে গাড়ীখন যিখিনি আছে স্পীড লিমিট কৰি যিখিনি কৰি আছে, ঠিক আছে, সেইটো লিমিটটো কৰিব লাগে। নহ'লে এইবিলাক মানুহ নিৰহ মানুহকেইটা যেনেকৈ মৰি থাকিব আৰু মৰিয়ে থাকিব, যেনেকৈ মৰি আছে মৰি থাকিব। আৰু গতিকে মই BTC চৰকাৰ যোনটো প্ৰমোদ বড়ো ডাঙৰীয়া, মই তেখেতকো কৈছোঁ যে আপুনি অলপমান BTCৰ ক্ষেত্ৰত যিখিনি কিবা আছে সেইখিনি আপুনি চাব লাগে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰক কৈছোঁ যে যোন মানুহটো আজি যি ঘটনাটো হ'ল, তেখেতৰ ঘৰত মোৰ শুনা মতে দেই, শুনা মতে তেখেতে ফেমিলিটো প্ৰেগনেণ্ট বুলি শুনা পাইছোঁ। তেখেতক ক্ষতিপূৰণটো পূৰা দিব লাগে। আৰু যেতিয়ালৈ সেইখিনি মই হুংকাৰ দি গ'লোঁ, এই গাড়ীখন ইয়াৰ পৰা যাব নোৱাৰে, আমি যাব নিদিওঁ ইয়াৰ পৰা। ৱেষ্ট বেংগল যাবলৈ ওলাইছিলোঁ। আজি ইয়াতে যোৱাতে চালোঁ যে ইয়াতে এটা পথ দুৰ্ঘটনা হৈছে। ইয়াতে শ্ৰীৰামপুৰ নিবাসী পিনাকী চৌধুৰী নামৰ ল'ৰাটো স্কুলৰ ডিউটি কৰি শ্ৰীৰামপুৰত যোৱাতে ৰাস্তাত এটা হাইৱেত এটা পথ দুৰ্ঘটনাত তেখেতে নিহত হৈছে। ইতিমধ্যে শুনা পাইছোঁ আমি। এইটো হ'ল যে আমাৰ ইয়াতে যিটো শ্ৰীৰামপুৰ সীমান্তৱৰ্তী এলেকা ৱেষ্ট বেংগল আৰু অসম, ইয়াতে সীমান্তৱৰ্তী এলেকাত আমি দেখা পাইছোঁ ইয়াতে যিখিনি পুলিচ প্ৰশাসনৰ মানুহ ইয়াতে থাকিব লাগে, সেইখিনি মানুহ ইয়াত নাই। আজি এইটো কাৰণে এইটো ঘটনা ঘটিছে। আমি পুলিচ প্ৰশাসনৰ ওচৰত এটা দাবী জনাইছোঁ যে এইটো যাতে সোনকালে এনেকুৱা পুলিচ প্ৰশাসনৰ মানুহ ইয়াতে বৰাবৰ থাকিব লাগে, এইখিনিয়ে।